আজি বনাব লৈছোঁ বইল চিকেন। বইল চিকেনৰ কাৰণে মই আদা নহৰু এনেকৈ কেঁচা জলকীয়া পেষ্ট কৰি লৈছোঁ আৰু কেঁচা পিঁয়াজ কাটি লৈছোঁ। কেৰাহীটো গৰম হোৱাৰ পিছত চিকেনখিনি এনেকৈ দি দিলোঁ। দিয়াৰ পিছত মই চিকেনখিনি অলপ ৰেষ্ট কৰিব দিছোঁ। যোনটো চিকেনৰ পানী ওলাই সেইটো দিয়ে মানে সিজিব দিছোঁ, মানে তেল দিয়া নাই যিহেতু। ধুনীয়াকৈ এনেকৈ সিজি যোৱাৰ পিছত অকণমান লৰাই দিলোঁ। ধুনীয়াকৈ লৰাই মেলি অকণমান টাইম মানে ইয়াক ঢাকি থৈ দিওঁ আৰু বেলেগ একো কৰিব নালাগে। অলপমান নিমখ দি পেলাই মিক্স কৰি ধুনীয়াকৈ এনেকৈ মিক্সিং হৈ যোৱাৰ পিছত আৰু ধুনীয়াকৈ ঢাকি থৈ দিব লাগে। বেছি সময় নহয় আৰু অকণমান দেৰি কাৰণে ঢাকি মেলি থৈ তাৰপিছত এনেকৈ ওলাই ধুনীয়া হৈছে দেখিছে, পানীখিনি এৰি গৈছে। তাৰপিছত আদা নহৰু পেষ্টখিনি দি দিম। এতিয়া আদা নহৰু পেষ্টখিনি দিয়াৰ পিছত ধুনীয়াকৈ মিহলাই ল'ম, মানে মিক্স কৰি ল'ম, মানে যাতে গোটেই চিকেনটোত আদা নহৰু ফ্লেভাৰখিনি থাকে। কাৰণ কিয় বইল চিকেনত বেলেগ আপোনাৰ একো দিবই দৰকাৰ নাই, অকল আদা নহৰু আৰু জলকীয়াটোৱে মেইন হয়। মই এইখিনিয়ে দিলোঁ। দি পেলাই ধুনীয়াকৈ মিক্স কৰি অকণমান টাইম আৰু ঢাকি থৈ দিছোঁ, মানে ৰেষ্ট কৰিব দিছোঁ যাতে ফ্লেভাৰটো পূৰা মিক্স হৈ যায় চিকেনৰ লগত। দেখিছে কি ধুনীয়া হৈ আছে, একদম ধুনীয়াকৈ সিজি গৈছে। আৰু তাৰপিছত আৰু অকণমান দেৰি এনেকৈ মিক্স কৰি মিহলাই দি তাৰপিছত চিকেনটো অকণমান লাগি গৈছিলে, তাৰমানে তো আদা নহৰু পেষ্টখিনি আছিলেই, তো তাতে মই গৰম পানী দি পেলাই এনেকৈ ধুনীয়াকৈ দি দিলোঁ। ধুনীয়াকৈ দি দিলোঁ আৰু এনেকৈ পানীখিনিতে অকণমান এইখিনি পানীতে সিজি থাকিব আৰু চিকেনখিনি। তাৰপিছত মিক্স কৰি দিলোঁ, আকৌ ধুনীয়াকৈ মিক্স কৰি দিয়াৰ পিছত ইয়াতে মই আপোনাৰ নেমু এটুকুৰা চেপি দিলোঁ। নেমু দিলে ভাল হয় চিকেনখিনি সিজিবলৈ আৰু টেষ্টটো ধুনীয়া টেষ্ট আহে। নেমুখিনি দি দিলোঁ। নেমুখিনি দিয়াৰ পিছত আৰু অকণমান দেৰি এনেকৈ এৰি থৈ দিম, যাতে অলপমান মানে ভাপতে হেৰিতে সিজি যায় আৰু। তাৰপিছত ধুনীয়াকৈ এনেকৈ মিহলাই ল'ম, মিক্স কৰি ল'ম। মিক্স কৰি লোৱা হোৱাৰ পিছত মই কেঁচা পিঁয়াজখিনি দি দিলোঁ। ধুনীয়াকৈ কেঁচা পিঁয়াজখিনি দিয়াৰ পিছত এনেকৈ আকৌ মিক্স কৰি ল'ম। মিক্সিং হৈ যোৱাৰ পিছত মই এটা বিলাহী কাটি দিলোঁ। বেলেগ আৰু একো দিয়া নাই। মানে কি ঘৰৰে আমাৰ হেৰি আছিলে, কি কয় এইটো, জিকা আছিলে, সৰু সৰু জিকা, আৰু এক টুকুৰা অমিতা আছিলে, সেইটোকে ঢালি দিলোঁ আৰু। তাৰপিছত অকণমান আপোনাৰ এইটো গৰম নহয়, এই কি কয় এইটো, গোলমৰিচ পাউডাৰ যে, সেইটো দিলোঁ। আৰু লগতে খৰিচা, অকণমান ভোট জলকীয়া খৰিচা দি দিলোঁ। তাৰপিছত ধুনীয়াকৈ এনেকৈ পানী দি পেলাই ধুনীয়াকৈ মিক্স কৰি অলপমান টাইম ঢাকি থৈ দিলোঁ। তাৰপিছত কেঁচা জলকীয়া দুটুকুৰামান কাটি আৰু এই কাৰি পাত্তাখিনি দি দিলোঁ। দি মেলি এনেকৈ মিক্সিং কৰি দিলোঁ। ধুনীয়াকৈ ঢাকি মেলি দিলে হৈ গ'ল আৰু। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই। আজিলৈ ইমানতে, বাই বাই।